নমস্কাৰ, ৱেলকাম বেক টু মন ক্লাছ চেনেল। আজি আমি অনুজীৱ, মৃত আৰু শত্ৰু এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। লগতে পৰীক্ষাত অহা প্ৰশ্নসমূহ কৈ দিম, তোমালোকে চিন্তি ল'বা। এতিয়া অনুশীলনী চাবা তোমালোকে 1 নম্বৰতে। অনুশীলনী 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। এ নম্বৰটো চোৱা। এ নম্বৰত আছে এটো অনুজীৱবোৰ ডেছৰ সহায়ত দেখা পোৱা যায়। গতিকে খালী ঠাইত লিখিবা অনুবীক্ষণ যন্ত্ৰ। অনুজীৱবোৰ অনুবীক্ষণৰ সহায়ত দেখা পোৱা যায়। কাৰণ আমি অনুজীৱসমূহ খালী চকুৰে নেদেখোঁ, সেইকাৰণে আমি অনুজীৱসমূহক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখোঁ বা চাওঁ। তাৰপিছত বিটো চাবা। বিটো নীল সেউজ শেলায়ে বায়ুৰ পৰা পোনপটীয়া গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তোমালোকৰ এই বি নম্বৰটো চিন্তি থোৱা, এইটো বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ এইটো পৰীক্ষাত আহে বি নম্বৰটো। গতিকে খালী ঠাই লিখিবা নীলা সেউজ শেলায়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। তাৰপাছত চিটো চাবা। ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। খালী ঠাই লিখিবা ইষ্টৰ। লিখিবা ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। ডিটো চাবা। ডেছৰ দ্বাৰা কলেৰা হয়। লিখিবা বেক্টেৰিয়া। ডি নম্বৰটো। বেক্টেৰিয়াৰ দ্বাৰা কলেৰা ৰোগ হয়। তাৰপিছত 2 নম্বৰটো চাবা। শুদ্ধ উত্তৰত ৰাইট চিন দিব লাগে। আমাক 4টাকৈ অপশ্যন দিয়া হৈছে, যোনটো শুদ্ধ আমি সেইটো ৰাইট চিন দিব লাগে। এতিয়া এ নম্বৰটো চাবা। 2 নম্বৰৰ চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্টৰ ব্যৱহাৰ কৰা হয়। এতিয়া আমি পাই আহিছিলোঁ ইষ্ট কি কাৰণে ব্যৱহাৰ কৰা হয়। ওপৰত আমি পাই আহিছিলোঁ চোৱা, এইটো সুৰা প্ৰস্তুত কৰিবলৈ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুৰা। এইটো লিখিবা 2 নম্বৰটো চিনিবা সুৰা। সুৰা প্ৰস্তুত কৰিবলৈ ইষ্টৰ ব্যৱহাৰ কৰা হয়। এইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে চিনি থবা। 1 নম্বৰ চিটো আৰু 2 নম্বৰ এইটো একেই, এইটো তোমালোকে চিনি থবা, এইটো পৰীক্ষাত আহে। তাৰপিছত বিটো চাবা। ছডিয়াম কাৰ্বনেট, ষ্টেপমাইচিন, সুৰা, ইষ্ট এবিধ এণ্টিবায়'টিক। গতিকে আৰু শুদ্ধটো হ'ব ষ্টেপমাইচিন। ষ্টেপমাইচিন হৈছে এবিধ এণ্টিবায়'টিক। বি নম্বৰটো তোমালোকৰ কিতাপখনত আছে, ৰ'বা মই দেখাই দিছোঁ। তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 40 চাবা। এণ্টিবায়'টিক কাক বোলে দিয়া আছে ধুনীয়াকৈ। তাৰপাছত দিয়া আছে চোৱা। বেক্টেৰিয়া আৰু ভেঁকুৰৰ পৰা এণ্টিবায়'টিক প্ৰস্তুত কৰা হয়। এতিয়া কিছুমান এণ্টিবায়'টিকৰ নাম হৈছে এইটো চোৱা। ষ্টেপটমাইচিন, টেট্ৰাচাইক্লিন, এৰিথ্ৰমাইচিন হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা সাধাৰণতে জনা কিছুমান এণ্টিবায়'টিক। গতিকে তোমালোকৰ পৰীক্ষাত যদি আহে এণ্টিবায়'টিক কাক বোলে, তেতিয়া তোমালোকে ইয়ালৈকে লিখিবা। তাৰপিছত যদি সোধে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা কিছুমান এণ্টিবায়'টিকৰ নাম লিখা, বা এনেই যদি প্ৰশ্নত কয় এণ্টিবায়'টিকৰ নাম লিখা, তেতিয়া তোমালোকে এইকেইটা লিখি দিবা। ষ্টেপটমাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰমাইচিন। তাৰপিছত এতিয়া চিটি চোৱা। মাইকী এনফিলিক্স মহ, পঁইতাচোৰা মাখি, পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটজোৱাৰ বাহক। এতিয়া মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটজোৱাৰ বাহক হৈছে মাইকী এনফিলিক্স মহ। গতিকে 1 নম্বৰটো চিন দিবা। মাইকী এনফিলিক্স মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটজোৱাৰ বাহক। বাহক মানে হৈছে যিটো বস্তুৱে বা যিয়ে মেলেৰিয়া ৰোগটো বিয়পায়, এজনৰ পৰা আন এজন দেহলৈ বিয়পায়। গতিকে মেলেৰিয়া ৰোগ মহে বিয়পায়। দ্বিতীয় চোৱা। পৰুৱা, মাখি, জিয়া, মকৰা সংক্ৰামক ৰোগৰ বাহক। সংক্ৰামক ৰোগৰ বাহক হৈছে মাখি। অৰ্থাৎ মাখিয়ে যিকোনো গেলা পচা খাদ্য বা মল মূত্ৰত পৰি পেলাই তাৰ পৰা বীজাণুসমূহ আন ঠাইলৈ কঢ়িয়াই লৈ যায়। গতিকে সংক্ৰামক ৰোগৰ বাহক হৈছে মাখি। তাৰপিছত এইটো চাবা। তাপ গুৰি কৰা ষ্টকোষৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লদা ওফন্দি উঠে। গতিকে আৰু শুদ্ধটো হ'ব ষ্টকোষৰ বৃদ্ধিৰ বাবে পাওৰুটি বা ইডলিৰ লদা ওফন্দি উঠে। F নম্বৰটো চাবা। শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটোক নাইট্ৰজেন যৌগীকৰণ, হ্ৰাস, কিম্বন সংক্ৰমণ বোলা হয়। গতিকে শুদ্ধটো হ'ব কিম্বন। অৰ্থাৎ শৰ্কৰাৰ পৰা
সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিম্বন বোলা হয়। ইয়ালৈকে লিখিবা। শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিম্বন বোলা হয়। তাৰপিছত 3 নম্বৰতে চাবা, এ অংশত থকা অনুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। অৰ্থাৎ এটোত আমাৰ অনুজীৱসমূহ দিয়া হৈছে আৰু বিত দিয়া হৈছে এই অনুজীৱসমূহৰ ক্ৰিয়া অৰ্থাৎ কাৰ্য। গতিকে আমি শুদ্ধটো মিলাব লাগিব। 1 নম্বৰতে আছে বেক্টেৰিয়া। আমি ওপৰত পাই আহিছিলোঁ বেক্টেৰিয়াই কি কৰে? কলেৰা ৰোগ সৃষ্টি কৰে। গতিকে 1 নম্বৰটো ই লগত মিলাবা। বেক্টেৰিয়াই কলেৰা ৰোগ সৃষ্টি কৰে। 2 নম্বৰটো ৰাইজোবিয়াম। ৰাইজোবিয়ামে নাইট্ৰজেন যৌগীকৰণ। গতিকে লগত মিলাবা। তাৰপিছত 3টো চোৱা লেক্টোবেচিলাছ। লেক্টোবেচিলাছ দৈত পৰিণত কৰে। অৰ্থাৎ গাখীৰত লেক্টোবেচিলাছ অনুজীৱ থাকে বা বেক্টেৰিয়া থাকে। এই বেক্টেৰিয়াটোৱে গাখীৰক দৈত পৰিণত কৰে। 4 নম্বৰতে আছে ইষ্ট। ইষ্ট লিখিবা পাউৰুটি প্ৰস্তুতকৰণত। আমি ইয়াত পাই আহিছিলোঁ চোৱা 2 নম্বৰ এইটো চাবা, এইটো ইষ্ট কোষৰ বৃদ্ধিৰ বাবে পাউৰুটিৰ উদলিৰ লদা ওফন্দি উঠে। গতিকে একেটাকে আছে, ইষ্ট হৈছে পাউৰুটি প্ৰস্তুতকৰণত ব্যৱহাৰ কৰা হয়। তাৰপিছত চোৱা পটজোৱা। আমি পটজোৱা আগত পাই আহিছিলোঁ। পটজোৱা হৈছে মেলেৰিয়া ৰোগ সৃষ্টি। গতিকে পটজোৱাটো লিখিবা ডিটো মেলেৰিয়া ৰোগ সৃষ্টিত। আমি ইয়াত পাই আহিছিলোঁ চোৱা এইটো 2 নম্বৰ চিটত পাইছিলোঁ। 2 নম্বৰ চিটত পাইছিলোঁ মাইকী এনফ্লিক্স মেলেৰিয়া ৰোগ সৃষ্টি কৰা পটজোৱা বাহক। গতিকে একেটাকে তলত আছে। তাৰপিছত 6 নম্বৰতে আছে ভাইৰাছ। ভাইৰাছটো লিখিবা তোমালোকে এইডছ ৰোগ সৃষ্টি কৰে। তাৰপিছত তোমালোকৰ 4 নম্বৰটো চোৱা। 4 নম্বৰটো অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? ইহঁতক কেনেকৈ দেখা পাব পাৰি? তোমালোকে উত্তৰ লিখিবা। অনুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায় লিখিবা। তাৰপিছত লিখিবা ইহঁতক কেনেকৈ চাব পাৰি? ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। ইহঁতক অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি লিখিবা। যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি লিখিবা। উত্তৰ লিখিবা অনুজীৱবোৰ খালী চকুৰে দেখা নাযায়। তাৰপিছত লিখিবা ইহঁতক বা এনেকৈ ডাইৰেক্ট লিখি দিব পাৰা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। যিহেতু প্ৰশ্নত কৈছে ইহঁতক কেনেকৈ দেখা পাব পাৰি লিখিবা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পাব পাৰি। তাৰপিছত আছে 5 নম্বৰটো অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? এইটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ পৰীক্ষাত আহে। 6 নম্বৰত আছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগকৰণ কৰিব পৰা অনুজীৱসমূহৰ নাম লিখা। গতিকে এই 5 নম্বৰ আৰু 6 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, এইটো তোমালোকৰ পৰীক্ষাত আহে। এই দুটা মই লিখি দি আছোঁ ৰ'বা। তোমালোকে কিতাপখনৰ একেবাৰে প্ৰথম পেজত উলিয়াই ল'বা, পেজ নম্বৰ 34। 34ত চাবা তোমালোকে প্ৰথমতে আছে এয়া চোৱা, মই কিতাপত দেখুৱাই দিছোঁ। অনুজীৱবোৰক 4টা শ্ৰেণীত ভাগ কৰা হৈছে। এই ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, পটজোৱা আৰু কিছুমান শেলাই। গতিকে তোমালোকে লিখিবা অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, পটজোৱা আৰু শেলাই। তাৰপিছত তোমালোকে লগতে চাই ল'বা, মনত ৰাখিবা তোমালোকৰ পৰীক্ষাত আহিব পাৰে বেক্টেৰিয়াৰ পৰা কি বেমাৰ হয়, ভেঁকুৰৰ পৰা কি বেমাৰ হয় বা পটজোৱা আৰু শেলাইৰ পৰা কেনেকুৱা বেমাৰ হয়। গতিকে তোমালোকে তলত চাই ল'বা, এই পইণ্টকেইটা তোমালোকে মনত ৰাখিবা। চোৱা, সাধাৰণতে হোৱা ইনফ্লুৱেঞ্জা, চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ দ্বাৰা হয়। তাৰপাছত মনত ৰাখিবা পলিঅ' আৰু বসন্ত আদিৰ দৰে গুৰুতৰ ৰোগসমূহ ভাইৰাছৰ দ্বাৰা হয়। গতিকে তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ভাইৰাছৰ দ্বাৰা কি বেমাৰ হয় বা ভাইৰাছৰ দ্বাৰা হোৱা 2টা বেমাৰৰ নাম লিখা। তাৰপিছত চাবা গহনি আৰু মেলেৰিয়া ৰোগ পটজোৱাৰ দ্বাৰা হয়। গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে পটজোৱাৰ দ্বাৰা কি বেমাৰ হয়, তেতিয়া তোমালোকে লিখিব লাগিব পটজোৱাৰ দ্বাৰা গহনি আৰু মেলেৰিয়া ৰোগ হয়। তাৰপাছত লাষ্ট এটা আছে সন্নিপাত আৰু যক্ষ্মা বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। গতিকে তোমালোকৰ পৰীক্ষাত যদি আহে বেক্টেৰিয়াৰ দ্বাৰা হোৱা 2টা ৰোগৰ নাম লিখা, তেতিয়া তোমালোকে লিখিবা সন্নিপাত আৰু যক্ষ্মা।
গতিকে 5 নম্বৰটো তোমালোকক কিতাপখনত দেখুৱাই দিলোঁ। তোমালোকে লিখি ল'বা উত্তৰ। অণুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, পতজোৱা আৰু শেলাই। ইয়াৰ পাছত 6 নম্বৰটো চাবা। মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা। গতিকে এই 6 নম্বৰটো বহুত ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিব। তোমালোকে কিতাপখনত এই প্ৰশ্নটো চিন দি থৈ দিয়া। উত্তৰ লিখিবা ৰাইজ'বিয়াম আৰু নীলা সেউজ শেলাই। মই চুটিকৈ লিখি দিছোঁ, তোমালোকে যদি ইচ্ছা কৰা দীঘলকৈ লিখিব পাৰা। লিখি ল'বা মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱৰ নাম হ'ল ৰাইজ'বিয়াম আৰু নীলা সেউজ শেলাই। ইয়াৰ পাছত 7 নম্বৰটো চাবা। আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 5 শাৰী লিখা। অৰ্থাৎ আমাৰ জীৱনত অণুজীৱৰ কি কামত আমি উপকাৰ কৰোঁ বা অণুজীৱই আমাক কেনেদৰে উপকাৰ কৰে সেই উপকাৰিতাৰ বিষয়ে 5 শাৰী লিখিব কৈছে। উত্তৰ লিখিবা অণুজীৱৰ উপকাৰিতা হ'ল বা অণুজীৱৰ উপকাৰিতা 1 নম্বৰ বিভিন্ন জৈৱ বৰ্জিত পদাৰ্থক অণুজীৱই পচন ঘটাই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে। অৰ্থাৎ মাটিত পৰি থকা গেলা পচা বস্তুসমূহ অণুজীৱই পচন ঘটাই মাটিৰ সাৰুৱা কৰে বা মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে। তাৰপাছত 2 নম্বৰতে চাবা। 2 নম্বৰ লেক্ট'বেচিলাছ নামৰ অণুজীৱই গাখীৰক দৈত পৰিণত কৰে। আমি জানো গাখীৰত লেক্ট'বেচিলাছ নামৰ অণুজীৱ থাকে আৰু সেই অণুজীৱই গাখীৰক দৈত পৰিণত কৰে। 3 নম্বৰটো আচাৰ আৰু বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুতকৰণত বা প্ৰস্তুত কৰোঁতে বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়। 4 নম্বৰতে লিখিবা সুৰা, মদ, ভিনেগাৰ আদি উৎপাদন কৰিবলৈ অণুজীৱ ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত লাষ্টত লিখিবা 5 নম্বৰটো এণ্টিবায়'টিক প্ৰস্তুত কৰিবলৈও বিভিন্ন অণুজীৱ ব্যৱহাৰ কৰা হয়। গতিকে তোমালোকে এইটো এই 5 শাৰী বাক্য ইয়ালৈকে লিখিলেই হ'ল। ইয়াৰ পাছত 8 নম্বৰটো আছে। 8 নম্বৰটো অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। অৰ্থাৎ আমি অণুজীৱৰ অপকাৰিতাসমূহ লিখিব লাগে। উত্তৰ লিখিবা আমি উত্তৰ লিখিব লাগিব অণুজীৱই আমাক কি ধৰণে অপকাৰ কৰে, অণুজীৱই আমাক কি বেমাৰ সৃষ্টি কৰে, সেই বেমাৰসমূহ আমি লিখিব লাগিব। উত্তৰ লিখিবা অণুজীৱসমূহে বিভিন্ন ধৰণে অনিষ্ট সাধন কৰিব পাৰে। অণুজীৱবোৰে মানুহ, উদ্ভিদ আৰু জীৱ-জন্তুৰ দেহত বহুতো ৰোগৰ সৃষ্টি কৰে। মানুহৰ দেহত কলেৰা, টাইফয়েড, যক্ষ্মা আদি বেক্টেৰিয়াৰ দ্বাৰা হয় বা বেক্টেৰিয়াৰ সৃষ্টি কৰে। তাৰপিছত লিখিবা মেলেৰিয়া পতজোৱাৰ দ্বাৰা হয়। অৰ্থাৎ মেলেৰিয়াৰ ৰোগ পতজোৱাৰ দ্বাৰা হয় আৰু COVID-19, এইডছ আদি ভাইৰাছৰ দ্বাৰা হয়। কেৱল ৰোগ সৃষ্টিয়ে নহয়, কিছুমান অণুজীৱই আমাৰ খাদ্যবস্তু নষ্ট কৰে আৰু খাদ্য বিষাক্ত কৰে। তাৰপিছত লিখিবা ইয়াৰ উপৰিও ভেঁকুৰে কাপোৰ, কাঠৰ বস্তু আদি নষ্ট কৰে। শেষত লিখিবা উদ্ভিদৰ ক্ষেত্ৰতো অণুজীৱই চাইট'ট্ৰাছ, কেংকাৰ, ঘেঁহু ৰাষ্ট্ৰ আদি ৰোগ সৃষ্টি কৰি শস্যৰ উৎপাদন বহু পৰিমাণে হ্ৰাস কৰে। গতিকে তোমালোকে এইটো ইয়ালৈকে লিখিবা। তাৰপিছত লাষ্টটো চাবা 9 নম্বৰটো। 9 নম্বৰটো এণ্টিবায়'টিক কি? এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে কি সাৱধানতা ল'ব লাগে? এই 9 নম্বৰটো ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত আহিব। গতিকে কিতাপখনত চিন দি লোৱা। উত্তৰ লিখিবা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱক ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধক এণ্টিবায়'টিক বোলে। অৰ্থাৎ আমি লিখিলোঁ যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱসমূহক ধ্বংস কৰি দিয়ে বা ইহঁতৰ বৃদ্ধিত বাধা জন্মায় তেনে ঔষধক এণ্টিবায়'টিক বোলে। তাৰপিছত আছে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে তলত দিয়া সাৱধানতাসমূহ ল'ব লাগে। লিখিবা 1 নম্বৰ এণ্টিবায়'টিক কেৱল অৰ্হতাসম্পন্ন ডাক্তৰৰ পৰামৰ্শ মতে গ্ৰহণ কৰিব লাগে। তাৰপিছত 2 নম্বৰটো ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগে। অৰ্থাৎ ডাক্তৰে দিয়া আদেশ বা উপদেশ অনুসৰি আমি দৰৱসমূহ খাই শেষ কৰিব লাগে। তাৰপিছত 3 নম্বৰটো অপ্ৰয়োজনীয়ভাৱে এণ্টিবায়'টিক গ্ৰহণ কৰোঁতে স্বাস্থ্যৰ বাবে হানিকাৰক। অৰ্থাৎ আমি যদি অপ্ৰয়োজনীয়ভাৱে অৰ্থাৎ খাব নলগীয়া এণ্টিবায়'টিকসমূহ খাওঁ তেতিয়া সেইবোৰে আমাৰ স্বাস্থ্যৰ বাবে হানিকাৰক, অৰ্থাৎ স্বাস্থ্যক ক্ষতি কৰে। গতিকে তোমালোকে এইটো ইয়ালৈকে লিখিবা। ইমানতে তোমাৰ এই পাঠটোৰ অনুশীলনী প্ৰশ্নসমূহ শেষ হ'ল। যদি তোমালোকে ভিডিঅ'টো ভাল পালা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো। ভিডিঅ'টো শেষৰ বাবে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। থেংক ইউ।